উপন্যাস পাঠ অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে ডক্টৰ লীলা গগৈ ৰচিত নৈ বৈ যায় উপন্যাসখনিৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে স্নিগ্ধা গগৈয়ে। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নৈ বৈ যায়। দশমীৰ মুখখন চোকা, ডাঙৰ সৰু সমানে মুখে মুখে উত্তৰ দিয়ে। ডাঙৰ হৈছে, আজি বাদে কাইলৈ এঘৰলৈ উলিয়াই দিব লাগিব। ল'ৰা কালৰ দৰেই চেলেং পেটেং হৈ থাকিলে কেনেকৈ হ'ব? মাইকী মানুহ সৰহ কটকী হ'লেই আপদ। কথা এটা কৰ, কাম সৰহ। বোৱাৰীয়ে মনে বুজি কাম কৰি যাব লাগে। শহুৰ শাহুৱে এষাৰ সপিলেও বঢ়া বচন বুলিব নেলাগে। জিভা পিচলিলে দাঁত কামোৰ খায়, কথা পিচলিলে বিপদ ঘটে। একেখন দৌকাৰ আঁৰত ডাঙৰ দীঘল হোৱা ককাই ভাইবোৰ বিয়াৰ পিছত ঠান ঠান বান বান হয়। মাইকী মানুহবোৰে বান্ধি থয়। মাইকী মানুহবোৰ মিল হ'লেই ঘৰখনো ঠিক হৈ থাকে। দশমীক কৈছোঁ, কাম বন শিকি ল। নিজে ভাল হ'লে আনক আপোন কৰিব পাৰিবি। ল'ৰা ছোৱালীবোৰে পঢ়ি শিকি আমাৰ নিচিনা জুতুলি পুতুলি মানুহৰ কথা শুনিবই নোখোজে। কিতাপতনো কি বৰ কথা লিখা থাকে? আখৰ দুটামান জানিলেই সংসাৰৰ জেঙা জঞ্জাল আঁতৰি নেযায়। আই বোপাই, বাই ককাই, বাই ভনী, জা ননন্দ উপচি থকা ঘৰখনত কুট কাট খুট খাট থাকিবই। এইবোৰ মানুহৰ মনৰেহে জুখিব পাৰি। মন অথাই সাগৰ, ঠাউনি নেপায়, নেপায়। মাজুৰ বিয়া হৈ গ'ল। বাঁহী বিয়াৰ দিনা ছোৱালীয়ে উৰণি টানি টানি বাঁহী চোতাল সাৰিলে। শাহুৱে আলেখ লেখ চাই আছিল। লাজকুৰীয়া ছোৱালী খোজে পতি থমক খাই ৰৈ যায়। বাঢ়নীৰ কোব, বাঢ়নীৰ আগত নোযোৱা কুটা কাটি চাৰি চুক মাৰি ঘৰ চোতাল সাৰিব জনা নজনা চাই চা চুবুৰীয়ায়ো একাষাৰ মাত মাতে। ছোৱালী বনত কেঁচা। চেও ভেও দেখি শাহু ভিতৰলৈ সোমাই গ'ল। তৰা মাইহঁত ক'ৰবাত ধেৰাই মেৰাই শুই আছে। ৰাতিপুৱাৰ বতৰটো ফৰকাল। মনবোৰহে গোমা। ছোৱালী বনত কেঁচা। ভিনীয়েকে জানো কি ছোৱালী চালে? উৰণি একাচলি টানি বাঢ়নিটাৰ চোচৰাব খোজোতে গাৰ কাষতে তামোলৰ ঢকুৱা এখন সৰি হুৰুককৈ পৰিল। ছোৱালী উজাপ খাই উঠিল। তামোলৰ দাবিটো ছোৱালী যেন চেহেৰাৰে ওলাই পৰিল। মাহ হালধি সনা ছোৱালীৰ গাৰ বৰণটো খাইলাখ দাবিটোৰ দৰে।
বাঁহী চোতাল সাৰি ছোৱালী গা ধুবলৈ গ'ল। চাবোন নহ'লে হেনো গা কাপোৰ ধুব নোৱাৰে। মোৰ চাবোনেৰে ধুৱে। ছোৱালীয়ে চাবোন লগত লৈ আহিছিল। খহটা ডিমৰুৰ শুকান পাত পুৰি খাৰণি সৰুৱাই পাট মুগাৰ কাপোৰ ধুলে চিক চিকাই থাকে। মণি চালৰ গুটিৰ বাকলি সিজাই গৰম পানীত জুবুৰিয়াই কপাহী মুগা পাত আটাইবোৰ কাপোৰ ধুওঁ। বিহমনা গুটি সিজাই এৰী আৰু এৰীয়া কাপোৰ ধুলে ফেহু যেন বৰণ ধৰে। ধান খেৰৰ ছাই, মাহ সৰিয়হৰ বাকলি আৰু গছৰ ছাইৰ খাৰদিৰে আটাইবোৰ কাপোৰ ধুওঁ। মণি চাল বিহমনাৰ গোন্ধ পালে পোকে নুকুটে। আমি চাবোনৰ গোন্ধে পোৱা নাছিলোঁ। শাহুৱে হেনো চাবোনেৰে ধোৱা কাপোৰত গোন্ধ পায়। আমাৰ মণি চাল খাৰণীয়ে ভাল, দনো ভৰিব নালাগে, শাহুৱে তেনেকৈয়ে কয়। মাজুৰ ছোৱালীয়ে কেইবা পদু নতুন বস্তু আনি আমাৰ ঘৰ সুমুৱালেহি। হাতত জেলেপ দিয়া ৰেচমৰ ৰঙা জাকিত চোলা, কাপোৰ ধোৱা, গা মূৰ ধোৱা চাবোন, গোন্ধ তেল, মখমলৰ চোলা, ফুলাম বাও লগা আৰ্চি, ৰেচমৰ ৰুমাল, চাহপানীত চেনি গাখীৰ দি খোৱাৰ নিয়ম। আমি ঘিলাগুটিৰ সাহটো মিহিকৈ বাটি লগত কুঁহি খচি মূৰ ধুওঁ। কুকুৰ সূতাৰ পাত আৰু বীজেৰে মূৰ ধুওঁ। টপি নাঢাকি পৰা একোচা ভোমোৰা কলীয়া চুলি কাকৈ জত ভাঙি ফণিৰে ফণিয়াওঁ। যাৰ যি মন যায় খোপা বান্ধে। লিহিৰি খোপা, নেঘেৰি খোপা, কলদিলীয়া খোপা, ঘিলা চকলীয়া খোপা, লিগিৰি খোপা, একোটা উধনীয়া খোপা। ছোৱালীয়ে চাবোনেৰে মূৰ ধুই গোন্ধ তেল ঘঁহে। ফু ফুকৈ গোন্ধাই থাকে। সুতিৰি ফেদেলি। বৰ বোৱাৰীৰ সেইবোৰ ধুন পেচ নাই। মানুহজনী লনী, বৰণটো মিঠা, পিন্ধন উৰণত নিয়মীয়া। শাহুৰ বয়স হৈছে, তথাপি বহি থাকিব নোৱাৰে। বাজ বন নকৰিলেও হাতৰ পৰা সূতা এডোখৰ নুগুচে। এৰী বা এৰীয়া সূতা বলে, কাটে, সূতলাহি পকাই, লেচা পাতে। যঁতৰৰ হেতামাৰিডাল সোঁ হাতেৰে ঘূৰাই বাওঁ হাতেৰে পকাই থকা সূতাডাল লাহে লাহে ওপৰলৈ তুলি নিয়ে। সূতাডাল পাক খাই উফৰি পৰা পানীৰ সৰু সৰু চিটিকনি গাত পৰেহি। তিতা কৰিয়া সূতাবোৰ শুকান কৰিয়া সূতাতকৈ মিহি আৰু টান। ছোৱালীয়ে শাহুৰ ওচৰতে বহি চাই থাকে আমন জিমনকৈ। তেওঁ হেনো সূতা হাতত দিয়েই পোৱা নাই। কইনা যোগাবলৈ আহোঁতে ককায়েকে উফাই ডাং মাৰি কৈ গ'ল বোলে, আমাৰ ছোৱালীয়ে হ'লে আটাইবোৰ গাঁৱলীয়া কাম নেজানে। তাকে শুনি ঘৰৰ ইটোৱে সিটোক চকু ঠাৰ দি গুৰ গুৰকৈ কিবা কিবি ক'লে। মাজু বোৱাৰী
চেক দৰকী চেক চাই মূৰ পুলুকা দিবলৈ বিচাৰি ফুৰে ঘৰখনত মানুহ সৰহ কামো সৰহ পৰি থকা কামত মাজু বোৱাৰীয়ে উপজাচি হাত নিদিয়ে চেক চাই সৰুকৈ শোৱনি ঘৰত সোমাইগৈ দিন দুপৰত শোৱনি ঘৰত সোমাবলৈ আমাৰ লাজেই লাগিছিল বৰ বোৱাৰী কামিলা তিৰোতা মাতে কথাই সলসলীয়া কামে বনেও আগৰণুৱা হাতেৰেও কাজি মাতেৰেও মোহিনী মাজু বোৱাৰীয়ে অকলে কামটো কৰিবলৈ পালে ঠেকেচ নেকেচ কৰে নহ'লে মুখখন ওখহাই থাকে পিন্ধন উৰণত হ'লে ধুনুতেই চুচি মাজি পিন্ধি উৰি ওলাই সোমাই ফুৰিবলৈ ভাল পায় জীয়ৰী কালত গা নচুৱাই ফুৰা মানুহ বৰ বোৱাৰীয়ে মুগা ৰিহাই জুতি লগাইছিল ব তুলি শালত আৰি ঠিক ঠাক কৰি লৈছিল চালি মাৰিডালৰ বান্দৰীটো বাওঁফালৰ পৰা সোঁফাললৈ ঠেলি নাচনীটো লৰাই চাই নাচনী জৰিডাল শলিটোত পকাই চুচনি দি খান্দৰিত গুণঠিটো মিলাই দিলে এটা এটাকৈ তিনিওটা বান্দৰীত নাচনী জৰি লগাই দুয়ো হাতেৰে বাতি ধৰি এধানমান চলাই দিলে তুলুঠাটোৰ লুৰুলিত শলিটো মিহি হৈ আছেনে নাই আঙুলিৰে পিটিকি চাই ভিতৰ ডঙা জৰি তিনিডালৰ পাককেইটাও চালে মহুৰা এটা উলিয়াই মাকুত ভৰাই গেৰেলি কাঠিডাল হেঁচি ধৰাকৈ হাঁহ পাখিৰ গেৰেলি খুটিটো মাকুৰ বিন্ধাটোত ভৰাই দিলে গৰকাত হেঁচা মাৰি জাল দি মাকুটো লাহে লাহে পাৰ কৰি নি মহুৰাৰ সূতাডাল জোখত ৰাখিলে দুমোৰমান মাৰি দুটামান পুলি দি সৰুকৈ কাষৰি বাচিলে কাষৰিৰ পিছত আচু দি কেঁচ বাচিলে কেঁচ বাচি আকৌ আচু দি কাষৰি বাচি খন্তেক পৰ উঠি গ'ল কুচি তাৰেৰে তাহোন দি বহনি পাতত বহি বুঢ়া বিচুকৰমক উলগ এটা লৈ একান্ত মনে মাকো মাৰিবলৈ ধৰিলে মাজু বোৱাৰীৰ মনটো পোনপটীয়া নহয় ফলা মাকৰ ঘৰৰ মানুহ আহিলে ওলাই সোমাই চাহ জলপান দিয়ে আন আলহী আহিলে উলটিকে নেচায় বৰ কেৰাণীৰ জীয়েক বজৰুৱা বস্তুৰেই চলে বব কাটিব নেজানিলেও হয় দুচেনিমান স্কুলত পঢ়িছিলে তাঁতৰ পাতত বহিবলৈ হেনো আজৰিয়ে নেপালে এতিয়াও তাঁতৰ শালত বহিবলৈ মন নকৰে আমাৰ আকৌ নিজৰ শালত তাত নেথাকিলে লোকৰ শালতে দুমাকোমান মাৰিবলৈ পালেহে সুত লাগে মাজুৰ শাহুৱেকজনীও বৰ কথা চলাহি তেওঁৰ কথাৰ তলা নলা বুজিবই নোৱাৰো জোঁৱায়েকৰ শোৱনি কোঠাত শাহুৱেক সোমাব নেপায় তেওঁ আকৌ তাতে সোমাই জীয়েক জোঁৱায়েকক বুদ্ধি শিকায় মাজু আগতে এনেকুৱা নাছিল বিয়াৰ পিছৰে পৰা সলনি হৈছে শাহুৱেকৰ বুদ্ধি এতিয়াও লোৱা নাই ঘঁহি থাকিলে শিলুক হৈ যায় লগাওঁতে লগাওঁতে কেঁচা খৰিও লাগে আজিকালি তাৰো মনটো গোমা তাত এখন লগাবলৈ জানো কমবোৰ কথা জানিব লাগে উঘা চেৰেকী জতাই সূতা উঘাই জোখ লৈ খুটি ফুটি উঘা চেৰেকী পুতি বাতি কাঢ়ি কাঢ়নি আনি ৰাচ লেখি বিহা কাঢ়নি হিচাপ কৰি ৰাচ ভৰাই তাঁত চলাই তুলুঠাত মেৰিয়াই
তুলি শালত আৰি ঠিক ঠাক কৰি মহুৰা বাতি মাকুত ভৰাই গেৰেলি কাঠিৰে ঠিলা মাৰি গৰকা গৰকি জাল দি জাকি তুলি মাকো মাৰি দূৰ পতি চলাই তাৰ মাৰি পুতল খুৱাই বয়। একেজনী মানুহৰে ইমানবোৰ কাম, বৰ টান। আগৰ দিনত কপাহ নেউঠি সূতা কাটি মাৰ খুৱাই তাঁত বৈছিল। শাহুৱে হাতে কটা কপাহী সূতাৰে বোৱা কেইবাখনো ৭-৮ কঠীয়া বৰ কাপোৰ এতিয়াও বেৰাত সাঁচি থৈছে। এতিয়া কপাহী সূতা কাটিবই নালাগে। বজাৰত বিধে বিধে সূতা ওলাইছে, বঙালী পাট ওলাইছে। সূতা সৰু, দুডলীয়াকৈ বব লাগে। দুটা বৰ চেৰেকীত সূতা দুনেচা ভৰাই এগোট কৰি লেটাইত লৈ সৰু চেৰেকীলৈ সলাই মহুৰা বটিব লাগে। ৰঙা, ক'লা, কলপতীয়া, মহৰজীয়া, বাৰে বৰণীয়া আঁচু পইচা দিলেই পায়। শাহুৰ বুঢ়ীমাকে হেনো জামুক, শিলিখা, টেপৰ, আঁচু কাঠৰ ছাল খুন্দি সূতা সিজাই ৰং দিছিল। আজিকালি ধন দিলেই বস্তু পায়। নৱমী দশমী দুয়োজনীয়ে ফুল জালি বাচি বব কাটিব পৰা হৈছে। নৱমীয়ে বুঢ়ী মাকক বহু ৰঙীকৈ পখৰু টং এখনো বৈ দিছিল। শাহুৱে বুকুত তলিয়ৰী এখন দি এতিয়াও লৈ ফুৰায়। তামোল পাণৰ চেকা লাগি তলিয়ৰীখনো পখৰা চিতৰা হৈছে। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে ডক্টৰ লীলা গগৈৰ নৈ বৈ যায় উপন্যাসখনিৰ পাঠৰ ৫৯তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে স্নিগ্ধা গগৈয়ে। উপন্যাসখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নৈ বৈ যায় উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।